হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছো আজি ক্লাছলে। আমাৰ চলি আছে চিম্পলিফিকেশ্যনৰ ক্লাছ আৰু আজি 2 নম্বৰটো ক্লাছ। চিম্পলিফিকেশ্যনৰ আৰু 3টা ক্লাছ লাগিব। মানে গোটেইকেইটা টাইপ যদি কমপ্লিট কৰিব হয় তেতিয়া এটা ক্লাছ এনেকৈ লাগিব। যিসকলে চিম্পলিফিকেশ্যন কৰিছে বা আগতে এক্সামত কৰিছে তেওঁলোকে গম পায়। তো চিম্পলিফিকেশ্যনৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহে। যোৱাটো ক্লাছত মই দেখাইছিলোঁ যে কেনেকুৱা ধৰণৰ মানে বদমাছ ৰুলটো ইউজ কৰি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। সেইটো হৈ যোৱাৰ পাছত এতিয়া আহি গ'ল চিম্পলিফিকেশ্যনৰ আমি যিটো আগতে কৰি আহিলো ডেচিমেল ফ্ৰেকশ্যনছৰ পৰা চিম্পলিফিকেশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু মানে এনেকুৱা কুৱেশ্যন আহে। চ' মই কৰাই দিম। ইয়াৰ পাছত আহিব আমাৰ যিখিনি এলজেব্ৰা থাকিব, এলজেব্ৰা ফৰ্মুলা থাকিব, সেইখিনি ইউজ কৰি আমি কেনেকৈ চিম্পলিফিকেশ্যন কৰিম। তো তাৰ পাছত থাকিব আমাৰ স্কুৱেৰ ৰুট এণ্ড কিউব ৰুট, এইখিনি ইউজ কৰি কেনেকৈ আহিব আমাৰ মানে চিম্পলিফিকেশ্যন কৰিব লাগিব। তো সেই গোটেইখিনি দেখাওঁতে মোৰ আৰু 3টা ক্লাছ লাগিব। তাৰপাছত চিম্পলিফিকেশ্যন ইজি হৈ যাব। ইয়াৰ পাছতে সেইটো ক্লাছৰ পাছত আহিব পাৰ্চেণ্টেজ। চ' এই বেছিক ক্লাছ কেইটা যদি ক্লিয়াৰ কৰি ল'ব নোৱাৰা তেতিয়াহ'লে পাৰ্চেণ্টেজৰ পৰা যেতিয়া লাহে লাহে মই অলপ এডভান্সলৈ গৈ থাকিম তেতিয়া কিন্তু মেথছৰ ক্লাছ বহুতে এৰি পলাব মানে। গতিকে মই এইকেইদিন যিখিনি কাম কৰি আছো একদম সৰু সৰু কাম, ভগ্নাংশৰ যোগ বিয়োগ শিকাই আছো, এলচিএম এচিএফ শিকাই আছো, কটাকটি শিকাই আছো, ডেচিমেল ফ্ৰেকশ্যন শিকাই আছো। অ'কে, ভগ্নাংশটো কেনেকৈ দশমিকলৈ নিব লাগে সেইটো শিকাই আছো, প্লাছ মাইনাছৰ কথা শিকাই আছো। এইবোৰ সৰু সৰু কথা, কিন্তু এই কথাবোৰ লগাই এতিয়া আমি ইয়াৰ পৰা যিখিনি এডভান্স যিখিনি কৰিম আমি এইখিনি আমি লগাই গোটেই মেথছখিনি কৰিব লাগিব। চ' যদি এতিয়ালৈকে ক্লাছকেইটা ভালকে নাই চোৱা, এই 6-7টা ক্লাছ যদি ভালকে নাই কৰা তেতিয়া কিন্তু ইয়াৰ পাছৰ ক্লাছখিনি কৰোঁতে বহুত বেছি টান নিচিনা লাগিব আৰু মেথছৰ ক্লাছ আৰু কৰিবলৈ মন নাযাব। মোৰ অনুৰোধ থাকিলে যাতে যিসকলে মেথছ বেয়া পায় বা মেথছ টান পাই আছিলে তেওঁলোকে প্ৰথমৰ পৰা এই গোটেই ক্লাছকেইটা ভালকে চাই, এবাৰত নহয় 2বাৰ চাব, তাৰ পাছত চাই সেই কুৱেশ্যনখিনি কৰিব, তাৰ ওপৰত মই কুৱেশ্যন আকৌ প্ৰেক্টিচটো দি থোৱা থাকে সেইখিনি কৰিব। তেতিয়াহে মেথছত অকণমান কনফিডেঞ্চ আহিব যে মই কিবা এটা শিকিছো, মই কিবা এটা পাৰিম, বা মেথছ আহিলে মই কিবাকে উলিয়াই থৈ আহিব পাৰিম। অ'কে, চ' সেইটো কথা কৈ ললো। আৰু এটা কথা বহুতে সুধি আছে মেথছৰ ক্লাছে কৰি থাকিব নেকি, মানে বেলেগ নিদিয়ে নেকি। গতিকে তেওঁলোকে হয়তো মোৰ ক্লাছখিনি ভালকে নাচায় বা মোৰ ভিডিঅ'বোৰ ভালকে নাচায়, সেইকাৰণে তেওঁলোকে গম নাপায়। কাৰণ এই যিটো মই কোৰ্চ ষ্টাৰ্ট কৰিছো, এই কোৰ্চটো ষ্টাৰ্ট কৰা দিনাখন যিদিনাখন মোৰ প্ৰথম ইন্ট্ৰডাকশ্যন ক্লাছ আছিলে সেইদিনাখনে মই কৈ দিছিলো কেনেকে কিমান দিন কি পঢ়াম, মেথছৰ কিমান ক্লাছ থাকিব, জিকেৰ কিমান থাকিব, ইংলিছৰ কিমান থাকিব, কাৰেণ্ট এফেয়াৰ্ছৰ কেনেকে দিম বা মক টেষ্ট কেনেকে কৰাম, গোটেইখিনি মই প্ৰথমতে এটা প্লেন কৰি সেইমতে মই ধুনীয়াকে বুজাই দেখাই থৈ দিছো। আৰু সেইটোৰ ওপৰতহে মই আচলতে এই টপিকবিলাক এটা এটাকে আনি আছো। ত' যিসকলে চোৱা নাই প্ৰথমৰ ক্লাছটো চাই ল'ব, মাজত ধৰি এটা ক্লাছ চালে একো বুজি নাপাব। মেথছৰ কথাও কৈছো, প্ৰথম যদি হঠাতে আহি মেথছৰ 6 নম্বৰ ক্লাছটো চাই দিয়ে তো এনেকুৱা লাগিব মানে কি ক'ত সোমাই গৈছো। কাৰণ মোৰ প্ৰত্যেকটো ক্লাছত ইটোৰ লগত সিটো লিংক কৰি কৰি মই লৈ আহিছো। যোৱাটো ক্লাছত যিখিনি পৰা নাই, হোমৱৰ্ক দিছো কৰিব পৰা নাই, সেইখিনি মই এইটো ক্লাছত চল্ভ কৰাম, তেনেকে ধৰণে আনি আছো। যদি মানে মাজতে আহি এটা ক্লাছ চাই কমেণ্ট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ লষ্ট, মোৰতো একো নাই। চ' তেনেকুৱা নহ'ব। আৰু এটা কথা, আজি মানে অলপ কথা কৈ লৈছো প্ৰথমতে, কাৰণ ল'ৰা ছোৱালীবোৰৰ কি হৈছে মনবোৰ অলপ বেলেগ। মানে এই যিটো মানে মনোযোগ দি পঢ়িব লাগে বা কি কাৰণে মই পঢ়িছো সেই কথাটো মানে ল'ৰা ছোৱালীবোৰে ইমান ভালকে চবেই বুজি নাপায়। মানে মনটো মানে কিবা ইফাল সিফাল কৰি থাকে, মনোযোগ দিব নাজানে, এনেকুৱা হৈ আছে। এই পঢ়াত বহে নহয়, এসপ্তাহ পঢ়িব, তাৰ পাছত মনটো উৰা মাৰি কৰবাত গুচি যাব। ঠিক আছে, মানে এনেকুৱা হ'ব, মানে অজুহাত আহিব যে মোৰ সময় পোৱা নাই, মোৰ ৰাতি কাম বন কৰি আহি বা মানে কিবা বাহিৰত কাম চাম কৰি আহি ৰাতি মোৰ ভাত খোৱাৰ পাছত ভাগৰ লাগে, টোপনি ধৰে, মই পঢ়িব নোৱাৰো, চ' ক্লাছবোৰ থাকি গৈছে, এনেকুৱা অজুহাত বহুত পাইছো। আৰু বহুতে কৈ আছে যে মন বহা নাই পঢ়াত, এনেকুৱাও পাইছো। ঠিক আছে, তো এনেকুৱা ধৰণৰ এক্সকিউজ দি থকা সকলক মানে মই কওঁ, যদি মন আছে চাকৰি কৰিবলৈ তেতিয়াহ'লে প্ৰথম কথা হৈছে এই অজুহাতবোৰ দিয়া বাদ দিয়া, নিজকে ঠগি নাথাকিবা। এই অজুহাতবোৰ দিয়া মানে হৈছে নিজক ঠগি থকা। এটাই জানিবা, আজি তোমাৰ যদি কিবা এটা মানে প্ৰব্লেম চলি আছে, এই প্ৰব্লেমটোৰ পৰা ওলাবলৈ হ'লে তোমাক এটা ৱে লাগিবই, মানে কিবা এটা ৰাস্তা তোমাক লাগিব, যিটো ৰাস্তাই তুমি ইয়াৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। আৰু সেই ৰাস্তাটো হৈছে একমাত্ৰ ষ্টাডি। তুমি যদি পঢ়া তেতিয়াহে এটা গৈ চাকৰি পাবা। তোমাক কোনেও আগৰ যুগ নহয়, মানে তোমাক কোনেও ঘৰৰ পৰা মাতি আনি ই BA পাছ কৰি বহি আছে, মাতি আনি তাক চাকৰিত ভৰাই দিওঁ, এনেকে কোনেও ভৰাই নিদিয়ে। গোটেই এটা চিটক লৈ টনা আজোৰা চলি আছে চব ফালে, গম পাইছানে। তো তুমিও তাৰে মাজৰ এজন। তুমি সেই বাকী সকলক মানে অভাৰটেক কৰি তুমি যাব লাগিব সেই চিটটো ল'বলৈ। চ' সেইখিনি কৰিবলৈ যাওঁতে তুমি কষ্ট কৰিব লাগিব। আৰু বাৰে বাৰে কৈ আছো, কম্পিটিশ্যন বাঢ়িয়ে গৈ আছে, কম্পিটিশ্যন কোনোদিন কমা নাই।
যিমান বেছি মানে দেখি আছো নিবনুৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গৈ আছে বা প্ৰতি বছৰে গ্ৰেজুৱেট হৈ ওলাই যোৱা ল'ৰা ছোৱালী বাঢ়ি গৈয়ে আছে, ঠিক আছে। তো পৰীক্ষা এতিয়াতো নটিফিকেশ্যন ওলাব লাগিছিলে, কিন্তু চিটুৱেশ্যন ফ্লাডৰ আহি গ'ল। এতিয়া ফ্লাড হৈ যোৱাৰ লগে লগে আৰু অলপ দিন পিছলৈ গুচি গ'ল, কথাখিনি খেলি মেলি হৈ গ'ল ন। চ' আৰু এইখিনি ল'ৰা ছোৱালী মানে আকৌ ৰিজাল্ট মানে পাছ কৰি সেইখিনি ওলাই যাব পৰীক্ষা দিব পৰাকে। গতিকে হেৰিটো বাঢ়িবই। যোৱাবাৰ যিখিনি আছিলে, ধৰক যোৱাবাৰ যদি 21 লাখ আছিলে, এতিয়া হয়তো 25 লাখ 30 লাখো হ'ব পাৰে। আৰু চাকৰি কিমান আহিব? খুব বেছি 15,000 20,000। চ' তেনেকুৱা কথা। যদিহে চাকৰিটো লাগে তেতিয়াহ'লে কষ্ট কৰিবই লাগিব। টোপনি ক্ষতি কৰা, নিজৰ বেলেগ কাম বাদ দিয়া, মিতিৰ ফুৰা বাদ দিয়া, বা অন্যান্য গাঁৱৰ কিবা কাম বা প্ৰয়োজনত তুমি বেছি সামাজিক কাম কাজৰ পৰাও নিজকে আঁতৰাই আনিব লাগিব এই সময়ছোৱাত। মই দেখিছো বহুতে সমাজ সেৱা কৰি ভাল পায়, ময়ো ভাল পাইছিলো। কিন্তু এই সময়খিনি তুমি অকণমান নিজকে অকলশৰীয়া কৰিবই লাগিব, সেই বস্তুখিনিৰ পৰা অকণমান আঁতৰাই আনিবই লাগিব। তুমি যদি কাইলে এটা জেগাত নিজক মানে ৰাখি ল'বগে পাৰা, তাৰপাছত তুমি হয়তো কাৰোবাক ফাইনেন্সিয়েলি হেল্প কৰিব পাৰিবা, ঠিক আছে। কাৰোবাক তুমি কিবা ৰাস্তা দেখুৱাব পাৰিবা, বা তুমি আজি যিখিনি কাৰোবাক মানে সহায় কৰিব পৰা নাই, কাইলৈ হয়তো তুমি নিজে যেতিয়া এটা দৰমহা পাবা, তুমি সেইখিনি একদম মনৰ ইচ্ছাৰে তুমি দিব পাৰিবা, ঠিক আছে। এতিয়া তুমি আনৰ পৰা বিচাৰি মেলি কৰি থাকিব লগা হৈছে, কিন্তু যেতিয়া তুমি এটা চাকৰি লৈ ল'ব পাৰিবা নহয়, তেতিয়া তুমি নিজ ইচ্ছাৰে সেইখিনি বস্তু নিজৰ দৰমহাৰে আনক দিব পাৰিবা। তো সেইটো এটা বেলেগ সুখ। মই ভাবো বুজি পাবা। এনেকুৱা মানে খেলি মেলি কৰি নাথাকিবা, পঢ়া শুনাত মন দিয়া। তো আজি আহো অলপমান প্ৰেক্টিচ হলে দেই। মানে এই কথাখিনি মই এইটো কাৰণে কৈছো, বহুত বেছি অনুভৱ কৰি আছো ল'ৰা ছোৱালীখিনি পঢ়াৰ পৰা অলপমান মানে অন্যফালে গতি কৰি আছে। মানে কনচিষ্টেঞ্চিটো যিটো বজাই ৰাখিব লাগে এটা পৰীক্ষা দিবলৈ, প্ৰথমতে মই বুজাই গৈছো, তাৰ পাছতো কিন্তু তোমালোকে পৰা নাই। আজি যোনজনে পঢ়িছা, আজি যোনজনে কুৱেশ্যন এনচাৰ কৰি ছাবমিট কৰিছা, কাইলৈ কিন্তু ক্লাছটোত তেওঁলোকে ছাবমিট কৰিব পৰা নাই বা কৰা নাই। তো কিয়? ইফাল সিফাল হৈছে। এটা টাৰ্গেট লোৱা, লাগিলে সৰু সৰুকে হওক, নিজৰ টাৰ্গেট লোৱা, এটা সময়সীমা বান্ধি লোৱা যে এইটো সময়ৰ ভিতৰত মই ইমানখিনি পঢ়িম। তুমি দিনটোত কেইঘণ্টা পঢ়িম সেইটো বান্ধিব দৰকাৰ নাই, সেইটো মই কোৱা নাই। এটা টাৰ্গেট এইটো লোৱা যে মই ইমানকেইটা টপিক পঢ়িম, সেই টাৰ্গেটটো লৈ তুমি পঢ়া, যেতিয়াই সময় পাইছা তেতিয়াই পঢ়া, ঠিক আছে। এইটো টাৰ্গেট নল'বা যে মই আজি 3 ঘণ্টা পঢ়িম, সেইটো একদম মিনিংলেছ। তুমি 3 ঘণ্টাত চাহ খাওঁতে কিজানি আধা ঘণ্টা গুচি যাব, তো সেইবোৰ লাভ নাই। টপিক লোৱা, টাৰ্গেট লোৱা, সেইটো মতে কাম কৰা, তেতিয়াহে তোমাৰ গোটেইখিনি মানে পঢ়াখিনি কমপ্লিট হ'ব। এতিয়া আজি আহিছো যোৱাটো ক্লাছত মানে যিকেইটা মই কৰিব দিছিলো চিম্পলিফিকেশ্যনৰ, তাৰে যিটো লাষ্টত এটা দিছিলো মই এন আৰু এম থকা এনেকুৱা এটা দিছিলো, সেই কুৱেশ্যনটো পৰা নাই বুলি মোক মেছেজ কৰিছিলে, কমেণ্টো কৰিছিলে। তো সেই কুৱেশ্যনটো মই প্ৰথমতে কৰাই লওঁ, তাৰপাছত আজি আমি PYQs প্ৰেক্টিচ কৰিম। মানে ফ্ৰেকশ্যন আৰু ডেচিমেল, মানে ডেচিমেল ফ্ৰেকশ্যনছৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু সেইকেইটা আমি চাম। আৰু মানে দেখিলে গম পাবা যে এইকেইটা কুৱেশ্যন আহিয়ে থাকে। চ' এনেকুৱা টাইপৰ কুৱেশ্যনৰ কাৰণে নিজক ৰেডি কৰিব লাগিব। মই কেইটামান কৰিম আৰু কেইটামান মই কৰিবলৈ দিম। এতিয়া এইটো আছিলে হোমৱৰ্ক আছিলে, সেই কুৱেশ্যনটো মই কৰি দিওঁ। n minus m plus n minus n minus m minus n plus 2m। এই কুৱেশ্যনটো বহুতে পাৰিছে, কিন্তু বেছিভাগে পৰা নাই বুলিও কৈছে। ইয়াত এটা ৰুল সোমাই আছে, এই যে m minus n, তাৰ ওপৰত যে এই মানে ব্ৰেকেটটো দিয়া আছে, লাইন ব্ৰেকেটটো, এইটো মানে কি জানানে, চবতকে প্ৰথমতে আমি ইয়াৰ কাম কৰিব লাগিব। আৰু এইটো একচুৱেলি এটা ব্ৰেকেটৰ ভিতৰত প্ৰথম সোমাই থকাকে বুজাইছে, মানে এই সৰু ব্ৰেকেটটোৰ ভিতৰতো আৰু এটা ব্ৰেকেট সোমাই থকা বুজাইছে। তো কি হ'ব, যেতিয়া n মাইনাছ এইটো বুজাইছে, এই চিনটো দিয়া নাই যদিও আমি ব্ৰেকেটৰ ভিতৰত সোমাই আছে বুলিয়ে ধৰিব লাগিব, যিহেতু লাইন ব্ৰেকেট ওপৰত দি থোৱা আছে। তো এই বস্তুটো ভাঙোতেই প্ৰথমতে আমাৰ ভুল হৈছে, কাৰণ এইটো আমি জনা নাছিলো। এনেকে যেতিয়া থাকে, সেইটো আমাৰ এই মাইনাছ আৰু এমৰ আগত প্লাছ আছে, মাইনাছে প্লাছে মাইনাছ এম, মানে প্ৰথম যেতিয়া বন্ধনী খুলিম বা প্ৰথম যেতিয়া লাইনটো আঁতৰাম, তাৰ পাছত মাইনাছে প্লাছ, অ'কে। তো এই এনৰ আগত প্লাছ বহি যাব, তাৰ পাছত আমাৰ এই বন্ধনীটো আহিব, মানে এই যিটো বন্ধনী একলগ হ'বগে। এই লাইনটো ভাঙোতে ভুল হৈছে কাৰণে আমাৰ এনচাৰটো ওলোৱা নাই। এইটো ভাঙি আমি এইটো পাব লাগিব। যদি আমি ডাইৰেক্ট m minus n ভাঙি দিওঁ, তেতিয়া আমাৰ এনচাৰটো ভুল হ'ব। সেইটো কাৰণে এনচাৰ ওলোৱা নাছিলে। এতিয়া মই কৰি দিছো। প্লাছ মাইনাছৰ কনচেপ্টবোৰ অকমান চাবা দেই, এইটো নাজানিলে কিন্তু প্ৰব্লেম হ'ব। n minus m plus n minus n minus
n মাইনাছ এইটো যে আছে এইটো মানে আমি নিজেই যে ধৰি ল'ম যে m মাইনাছ n এইটো মানে এনেকে যেতিয়া থাকে আমি এইটো ধৰি ল'ব লাগিব নিজে ঠিক আছে এইটো যেতিয়া ধৰি ল'ম তেতিয়াহে আমি বুজি পাম যে এইটো কেনেকে ভাঙিব লাগিব এইটো আমি এতিয়া একে লাইনতে কৰিলে তোমালোকে বুজি নাপাবা যে আকৌ এটা লাইনত কৰি দিছো n মাইনাছ m প্লাছ n n মাইনাছ এতিয়া ভাঙিম এইটো n মাইনাছ মাইনাছে এমৰ আগত একো নাই মানে প্লাছ এটা আছে মাইনাছে প্লাছে মাইনাছ m আহিলে মাইনাছে প্লাছ n আহিলে তো এইটো এইখিনি এই গোটেই বন্ধনীৰ ওপৰত হেবু গুচি গ'ল এতিয়া আমি এইটো ব্ৰেকেটত আহি গ'লো প্লাছ 2m ওকে তাৰ পাছত n মাইনাছ এতিয়া আমি এই সৰু ব্ৰেকেটবোৰ উঠাই দিম মাইনাছ এমৰ আগত প্লাছ আছে মাইনাছে প্লাছে মাইনাছ m এইটো মাইনাছ এইটো প্লাছ মাইনাছে প্লাছে মাইনাছ এইটো n ওকে এইখিনি ওপেন হৈ গ'ল বন্ধনী ওপেন হৈ গ'ল মাইনাছ n মাইনাছ এই বন্ধনীটো আমি খুলি দিম এতিয়া কি হ'ব মাইনাছে প্লাছে এনৰ আগত একো নাই মানে প্লাছ আছে মাইনাছে প্লাছে মাইনাছ কিমান হ'ব n মাইনাছে প্লাছ m এইটো m টো গুচি আহিলে মাইনাছে প্লাছে মাইনাছ এইটো মনত ৰাখিব দেই সবেই প্লাছ আৰু মাইনাছ যেতিয়া থাকে কি হ'বগে এইটো মাইনাছ আৰু মাইনাছ যেতিয়া থাকে সেইটো হ'বগে প্লাছ মাইনাছ আৰু প্লাছ যেতিয়া থাকে সেইটো হ'বগে মাইনাছ প্লাছ আৰু প্লাছ থাকিলেতো প্লাছে হয় এই চিন কেইটা দেই ওকে প্লাছ মাইনাছ 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 প্লাছ মাইনাছে প্লাছে মাইনাছ প্লাছে প্লাছে প্লাছ এইখিনিলৈকে হৈ গ'ল এইটো বন্ধনী আহি গ'ল প্লাছ 2m এতিয়া কটাকটি যাব নি ইয়াত এনৰ আগত প্লাছ আছে এনৰ আগত মাইনাছ আছে প্লাছ n মাইনাছ n তাৰমানে এই দুটা যদি n মাইনাছ n কৰো তো 0 হৈ যাব তাৰমানে এনে আমি কটাকটি কৰি দিলো আৰু ইয়াত কিবা কটাকটি যাব নেকি নাযায় n মাইনাছ এতিয়া ব্ৰেকেটটো আমি এই বন্ধনীটো থাকিব দেই কাৰণ আমি এতিয়া মাজ বন্ধনী কাম কৰিম ইয়াত থাকিলে মাইনাছ m তাৰ পাছত মাইনাছ d মাইনাছ m মাইনাছ এই বন্ধনীটো আমি খুলি দিম এতিয়া কি হ'ব এইকেইটাটো কটাকটি গুচি গ'ল এতিয়া মাইনাছে প্লাছে মাইনাছ m আহি গ'ল মাইনাছে প্লাছ n আহি গ'ল আৰু এইটো প্লাছ 2m আহি গ'ল ওকে n মাইনাছ m মাইনাছ 2m এফালে প্লাছ n প্লাছ 2m হৈ গ'ল ইয়াত ডাইৰেক্ট কাটি দিব পাৰো মাইনাছ 2m প্লাছ 2m কটাকটি গুচি গ'ল n মাইনাছ বন্ধনীৰ ভিতৰত কি থাকিলে n মাইনাছ n ইকুৱেল টু 0 এইটো আনসাৰটো হ'ব 0 সো হেতু আসলে কালিৰ কোৱেশ্চন আজি আমি কৰিম PYQs এইবোৰ সব আগত অহা প্ৰশ্ন কৰ পৰা আহিব simplification decimal fractions okay তো এটা কোৱেশ্চন আহিছিলে how many times is 0.1 greater than 0.01 এই কোৱেশ্চনটো আহিছে পৰীক্ষা আৰু এই কোৱেশ্চনটো কেনেকৈ আনসাৰ হ'ব 0.1 টু 0.01 তকে কিমান গুণ ডাঙৰ তো যদি আমি 0.1 ক 0.01 এ হৰণ কৰি দিও তেতিয়া আমি উত্তৰটো পাই যাম এটো কেনেকৈ কৰিব এতিয়া আমি 0.1 মানে আমি ফ্ৰেকশনত যদি লৈ যাও ভগ্নাংশত কি হ'ব পইণ্টৰ পাছত এটাই আছে ঠিক আছে তো কি হ'ব 1 ৰ পাছত এটা শূন্য আৰু ওপৰত থাকিব 1 এটো দশমিকৰ পাছত দুটা আছে তো একৰ পাছত দুটা শূন্য ওপৰত থাকিব 1 তাৰ পাছত 1/10 এইটো মানে হৰণ হয় নহয় এইটো আমি হৰণহে কৰিছো তো এইটো এই চিনটোৱে আমাৰ হৰণ চিন বুজাইছে হৰণৰ পিছত যেটো থাকে উল্টা হৈ যায় যদি পূৰণ কৰো তেতিয়া কি হ'ব ওপৰলৈ যাব 100 তললৈ আহিব 1 10 গুণ 100 ঠিক আছে তো আনসাৰটো কি হ'বগে আনসাৰটো হ'বগে 10 মানে 10 টাইমছ এনেকে এটো কৰিব পাৰে 0.1 টু 0.01 তকে কিমান গুণ ডাঙৰ 10 গুণ ডাঙৰ এটো কোৱেশ্চন আহিছে
কুৱেশ্যনবোৰ আহিলে কেনেকৈ কৰিব লাগে সেই ৱেবোৰ শিকিব শ্বৰ্টকাটটো বহুতে শিকাব কিন্তু শ্বৰ্টকাটটো আপোনালোকে এতিয়া নল'ব কাৰণ শ্বৰ্টকাট শিকিবলৈ বহুত সময় আছে প্ৰথম বেছ ক্লিয়াৰ কৰি লওক তাৰ পাছত এনেকুৱা আহিব আপোনাক কুৱেশ্যন নম্বৰ 2 দিছো আপোনাক কেইটামান ভগ্নাংশ দি দিব 3/6 5/9 7/10 তাৰ পাছত দি দিলে 7/8 তো এইকেইটাৰ স্মলেষ্ট ফ্ৰেকশ্যনটো সুধিছে স্মলেষ্ট ফ্ৰেকশ্যনটো উলিয়াব লাগে এই চাৰিটা দি দিছে স্মলেষ্ট ফ্ৰেকশ্যনটো উলিয়াব লাগে তো এনেকুৱা কুৱেশ্যন বিভিন্ন মানে ধৰণে আহিব পাৰে ডাঙৰৰ পৰা সৰুলৈ নিবলৈও আহিব পাৰে আটাইতকৈ ডাঙৰটো উলিয়াবলৈও আহিব পাৰে বা ডাঙৰটো আৰু সৰুটোৰ ডিফাৰেঞ্চটো উলিয়াবলৈও আহিব পাৰে তো এইটো বস্তু ইয়াতে শিকি যাব এতিয়া যেতিয়া এনেকৈ দি দিব কি কৰিব প্ৰথমতে আপোনালোকে দশমিকলৈ লৈ যাব 3/6 যদি 3 6 হৰণ কৰে দশমিকলৈ যদি নিয়ে 6 5 গুণ 30 তাৰমানে এইটো মানটো কি পালে 0.5 মানে 0.5 9 5ক হৰণ কৰিব 9 5 গুণ 45 50 9 5 গুণ 45 তাৰমানে 0.55 পালে তাৰপিছতো 10 7ক হৰণ কৰিব 10 7 গুণ 70 তাৰমানে কিমান পালে 0.7 পালে এইটো 8 7ক হৰণ কৰিব 8 8 গুণ 64 এইপিনে থাকিব 6 0 8 8 7 গুণ 56 পালে 0.87 তাৰমানে এইটো মানে পালে এইটো মানে পালে এইটো মানে পালে এইটো আৰু এইটো মানে এইটো এতিয়া স্মলেষ্টটো সুধিছে আটাইতকৈ সৰু কোনটো এই 0.5 টো তাৰমানে 3/6 টো আটাইতকৈ সৰু আটাইতকৈ ডাঙৰ কোনটো এইটো আটাইতকৈ ডাঙৰ তো তেনেকে যেতিয়া দশমিকলৈ নিলব তেতিয়া কৰিবলৈ ইজি হৈ যাব ওকে এটা লগতে দি থৈ যাওঁ হোমৱৰ্ক এটা লিখি লওক find the difference between আপোনালোকে যে কয় প্ৰশ্নটো অসমীয়া লিখিব বুজি নাপাওঁ মই মুখেৰে দেখোন অসমীয়াতে কৈ যাওঁ অৰ্থটো প্ৰশ্নটোহে লিখি দিওঁ ইংলিছত ইভাগে মই বুজাই দিওঁ অসমীয়াত গতিকে কিয় এইটো নোৱাৰো বুলি কয় মই আছামিজ মিডিয়ামৰ ছোৱালী হৈ এতিয়া কিমান কষ্ট কৰি থাকিবলগীয়া হৈছে অকমান ইংৰাজী লিখিবৰ কাৰণে গম পাইনে এখন পেপাৰ লিখিবলৈ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে অকমান ইংলিছটো শিকিবই লাগিব ন মই অসমীয়াত বুজাই দিম কি হয় 3/4 4/5 2/9 5/6 দিছো find the difference between the biggest and the smallest fraction এই চাৰিটা ভগ্নাংশ দি দিছে এই ভগ্নাংশ কেইটা আপোনালোকে দশমিকলৈ নিয়াৰ পাছত যিটো আটাইতকৈ ডাঙৰ পাব আৰু যিটো আটাইতকৈ সৰু পাব সেই দুটাৰ বিয়োগফলটো সুধিছে দশমিকলৈ নি ল'ব ডাঙৰটো চাই ল'ব সৰুটো চাই ল'ব তাৰ পাছত ভগ্নাংশ কেইটা বিয়োগ কৰি দিব সেই দশমিক কেইটা বিয়োগ কৰিব নালাগে ভগ্নাংশ কেইটা বাছি ল'ব ডাঙৰটো সৰুটো আৰু তাৰ পাছত ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিব যিটো ভগ্নাংশ পাব হেতুৱে মানে হ'ব তেতিয়া শুদ্ধ উত্তৰ আৰু এটো শুদ্ধ উত্তৰ হ'ব লাগে 1/6 যিসকলৰ ওলাই হেসকলৰ এনসাৰটো শুদ্ধ ঠিক আছে এটো কৰিব ইয়াৰ পাছত এটা কোৱেশ্চন 4 নম্বৰ দশমিকৰ যোগ বিয়োগ আহে সিম্পলিফিকেশনতে আহে বহুতৰ কাৰণে ইজি কিন্তু বহুতে এনেকে দেখিলে ভুলও কৰি থৈ আহে মুখতে কৰিলে বহুতে ভুলও কৰি থৈ আহে +5 +0.55 এটো যোগ কৰিব লাগে এনেকে যেতিয়া কৰে মানে মুখতে তেতিয়া বহুতৰ ভুল হোৱা চান্স থাকে তেতিয়া আপোনালোকে পাতি ল'ব 0.05 তাৰ পাছত 55.5 এই পইণ্টটো পনে পনে পাতিলে হ'ল দশমিকটো বাকিখিনি যত পৰে পৰিব মানে দশমিকৰ পৰে মানে দশমিক পাতিলে বাকিখিনি অটোমেটিক পৰি যাব আৰু যাৰখিনি খালি হৈ থাকে শূন্য দি যাব দশমিকৰ পাছত যত মানে এনেকে খালি দেখে এটো শূন্য দিব পাৰে ঠিক আছে তাৰ পাছত আহিলে 5 দশমিক শূন্য শূন্য একো নাই মানে এই যে 5 টো এটো কোৰ লগত যোগ কৰিম বহুতে হেতু নাজানে সো 5 মানে 5.00 ঠিক আছে 5 ৰ পিছত দশমিক দি 00 পাতিব পাৰিব তাৰ পাছত 0.55 তো এতিয়া এনেকে পাতি লোৱাৰ পাছত এটো যোগ কৰিলে আনসাৰটো কাৰেক্ট হ'ব 5 10 15
কৰিলে 1 5 10 15 16 6 কৰিলে 1 5 10 15 20 21 6 কৰিলে 2 5 10 12 2 কৰিলে 1 5 1 6 621.65 এতিয়া এনেকে হলো ইজি লাগিছে কিন্তু এনেকে মুখত কৰা হলে এই 5 টো কত যোগ কৰিলে হয় তাতে ভুল হলেহেঁতেন ঠিক আছে তো সৰু সৰু কথাও ভুল কৰিব নালাগে দেখাই গৈছো সব এতিয়া এটা কোৱেশ্চন দিও এটো হোমৱৰ্ক থাকিব যেনেকে মই এই ব্ৰেকেটটো কথা যে বুজাই দিলো এটো যে ইয়াত যদি মাইনাস আছে পিছত যে প্লাস কেনেকে হৈ গল ঠিক আছে ব্ৰেকেটটো ধৰি লব লাগে বুলি কৈছো সেই বস্তুটো এটা কোৱেশ্চন আছে কোৱেশ্চনটো মই দি দিছো এটো কৰিব 5.5 minus 6.5 minus 3.5 divided by 6.5 minus 5.5 minus 2.5 ব্ৰেকেট যত দিব লাগে নিজে দি লব বুজি দেই ওকে তো এডু কোৱেশ্চন হয় এডু কোৱেশ্চন আপোনালোকে আনসাৰ কৰিব 5.5 6.5 minus 3.5 6.5 minus এটো ওকে আৰু ইয়াৰ আনসাৰটো হ'ব লাগে 0 এটো আনসাৰ হ'ব লাগে যাৰ উলাই হেতু তেওঁলোকৰ শুদ্ধ হ'ব যাৰ নুলাই তেওঁলোকে কমেন্ট কৰিব কত ভুল হৈছে তেতিয়া চাব লাগিব ওকে এটো হোমৱৰ্ক দিছো আৰু এটা কোৱেশ্চন দিও 534.596 plus 61.472 minus 496.708 is equal to x plus 27.271 এই এনেকে আহিছে কোৱেশ্চনটো এবোৰ সব পিৱাই টিউজডে এবোৰ পৰীক্ষাত অহা গতিকে আপোনালোকে কৰিবই লাগিব প্ৰেক্টিস এনেকে যেতিয়া দিব এই x ৰ মানটো উলিয়াব লাগে ওকে সিম্পলিফিকেশনে হয় তো প্ৰথমতে কি কৰিব যোগখিনি যোগ ভাগে কৰিব এৰুটা যোগ কৰি লব তাৰ পিছত বিয়োগ এটো পাতিব তাৰপা সমান চিহ্ন কিনাৰ থাকিব তাৰ পাছত কি কৰিব এই x টো এফালে লৈ আহিব বাওঁফালে আৰু সোঁফালে গুটেখিনি লৈ যাব যেতিয়া সমান চিহ্নৰ এফালে কিবা এটা যোগত থাকে সোঁফালে লৈ গলে বিয়োগ হয় ঠিক আছে যেতিয়া সমান চিহ্নৰ সোঁফালে কিবা এটা বিয়োগ থাকে এফালে লৈ আহিলে যোগ হয় এই কথাটো ইয়াত মনত ৰাখিব তাৰ পিছত x ৰ মানটো ওলাই যাব যদি নোৱাৰে নেক্সট ক্লাছত মই এটো কৰি দিম হোমৱৰ্ক দিছো দেই 6 নম্বৰটো হোমৱৰ্ক 7 নম্বৰটো মই এটা কোৱেশ্চন আৰু কৰাই দিছো 1.27 ওপৰত বাৰডাল আছিলে in the form p by q is equal to কিমান এনেকে এটা কোৱেশ্চন আহিছে এটো পৰীক্ষাত অহা প্ৰশ্ন দেই এনেকে আমি উলিয়াবলে সবে শিকিছুৱে যে এটো আমি যদি ফ্ৰেকশনত নিউ কেনেকে নিম ওকে কোড 9 বহিব কোড 0 বহিব ধুনিয়াকে আমি শিকিছো তো এটো যেতিয়া অকমান এনেকে স্ট্যান্ডার্ড কে কোৱেশ্চনটো দি দিয়ে যে p by q আকাৰত প্ৰকাশ কৰা তাৰ মানে কি p by q আকাৰত প্ৰকাশ কৰা মানে এটা ফ্ৰেকশন নহয় জানো ফ্ৰেকশনত কৰিব নালাগিব জানো হেতুৱে কৈছে এতিয়া আমি এটো ফ্ৰেকশনত মানে ভগ্নাংশত কেনেকে লিখিম একটো বাৰু এক হিচাপে যোগ কৰি লৈছো তাৰ পাছত 27 টো পাতি লম ওকে দুটাৰ ওপৰত বাৰ আছে দুটা 9 বহাই দিম তাৰ পাছত 1 প্লাস এটো কাটাকাটি কৰিব লাগিব 27 আৰু 99 যদি কাটাকাটি কৰো তেতিয়া কি হ'ব ইয়াৰ HCF কিমান হ'ব দুইটাকে কিহেৰে কাট যাব যদি 9 কাটো 9 3 গুণ 27 9 11 গুণ 99 তো 3/11 হৈ গল তাৰ পাছত কি কৰিম 1 প্লাস 3/11 11 টো আমি এলসিয়াম লম তো ইয়াৰ তলত একো নাই মানে একটা আছে ন তো 1 আৰু 11 ৰ এলসিয়াম টো 11 লম একে 11 হৰণ কৰি 11 বাৰ 11 1 গুণ 11 এটো মই যোৱাবাৰ ক্লাছত শিকাই থৈছো যোৱাটো ক্লাছত 11 1 গুণ 11 1 3 গুণ 3 এটো হ'ব 14 তলত হ'ব 11 তো 14/11 হ'ব আমাৰ কারেক্ট आंसर ওকে আৰু যেটো আমাৰ অপচন আছিল মানে কোৱেশ্চনটোৰ आंसरৰ অপচন তাত আমাৰ 14/11 টো আছিল তো হেতু আমাৰ শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ কোৱেশ্চনো পৰীক্ষাত আহিব আৰু এবোৰ মই কোৱেশ্চন প্ৰেক্টিস কৰিব দিম দেই আৰু কোৱেশ্চন সেট মই লৈ থৈছো এতিয়া কৰিবলে দি দিম তাৰ পাছত 8 নম্বৰ এটা কোৱেশ্চন 3.36 ওপৰত আছে বাৰ মাইনাস 2.05 ওপৰত আছে বাৰ প্লাস 1.0
3 3 ওপৰত আছে বাৰ আৰু এটো কি হ'ব আনসাৰ এটো হোমৱৰ্ক হয় ঠিক আছে আৰু আনসাৰটো মই লিখি থৈ যাওঁ আনসাৰটো হ'ব লাগে 2.64 ওপৰত বাৰ এটো হ'ব লাগে ঠিক আছে তো হেতু উলাই নে নোলাই কৰি পিনি চাব লাগিব এটো কিন্তু ডাইৰেক্ট আকৌ এনেকে জি ভাগে আছে যোগ বিয়োগ ডাইৰেক্ট কৰিলে নহব দেই এটোৰ 36/99 কৰি ল'ব লাগিব 3 প্লাস এনেকে দেই এটো অকমান চাই ল'ব লাগিব কুৱেশ্যন প্ৰেক্টিস কম হৈছে তোমালোকৰ হেতু কাৰণে আনসাৰবোৰ মানে ইমান ভালকে কৰিব পৰা নাই 9 নম্বৰ কুৱেশ্যন 0.2 ওপৰত বাৰ প্লাস 0.3 ওপৰত বাৰ প্লাস 0.32 ওপৰত বাৰ এটো যদি কুৱেশ্যন কৰিব লগা হয় কেনেকে কৰিবা প্ৰথম 2 এটা ওপৰত বাৰ আছে 9 3 এটা ওপৰত বাৰ আছে 9 দুটা ওপৰত বাৰ আছে 99 ওপৰত 32 ঠিক আছে তাৰ পিছত এইকেইটা এলসিএম লৈ লবা 9 আৰু 99 ৰ এলসিএম কিমান 99 9 11 গুণ 99 2 11 গুণ 22 9 11 গুণ 99 3 11 গুণ 33 99 এ ইয়াক এবাৰ যাব আৰু এটো 32 তলত আহিব 99 আৰু ওপৰত আহিব কিমান 3 4 5 6 7 3 6 7 8 87 এতিয়া আমাৰ অপচনত এনেকে নাথাকে অপচনত আকৌ 12ত থাকিব তো এইটোৰ পৰা যেতিয়া 12 নিব লাগে কি কৰিব লাগিব 0.87 ওপৰত 12 ডাল কাৰণ 99 আছে 99 থকা মানে দুটা ওপৰত 12 থকা 87 টো পাতি ওপৰত 12 দি দিব লাগিব 0.87 এটো হ'ব ৰাইট আনসাৰ তাৰ পাছত এটা কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন 1 1/2 plus 2 2/7 equal 3 1/2 plus x এনেকে যদি এটা কুৱেশ্যন দিয়ে কেনেকে সলিউশন আনিবা এনেকা কুৱেশ্যন আহিবই ঠিক আছে মানে অলপমানটো এনেকা ধৰণৰ কৰি দিবই প্ৰথমতে এই গুটে ভগ্নাংশবোৰ প্ৰকৃত ভগ্নাংশ লাগি লবা প্ৰকৃত অপ্ৰকৃত যি হয় ওকে মানে মিশ্ৰ ভগ্নাংশটো প্ৰথমতে এনেকে ভগ্নাংশলে আনি লবা 2 1 গুণ 2 যোগ 1 3 7 পাতি ললো 7 2 গুণ 14 15 16 সমান 2 তলত থাকিলে 3 2 গুণ 6 7 যোগ x এ x টো যদি এফালে ৰাখি লওঁ বুলি ভাবো ঠিক আছে বা x টো বাৰু এফালে যদি ৰাখি লৈ লওঁ তো এটো আমি ইপিনে মাইনাস কৰিব পাৰিম ঠিক আছে এপিনে 3/2 plus 16/7 minus 7/2 তাৰ পাছত 7 2 গুণ 14 এলসিএম ললো 2 7 গুণ 14 7 3 গুণ 21 7 2 গুণ 14 2 6 গুণ 32 বিয়োগ 2 7 গুণ 14 7 7 গুণ 49 হৈ গল হিন্ট কৰিম দেই তাৰ পাছত তলত থাকিলে 14 ওপৰত এই দুটা প্ৰথম যোগ কৰি লম তাপাহে বিয়োগ কৰিম যেতিয়া যোগ কৰিম 2 1 3 3 2 5 53 মাইনাস কিমান 49 is equal x তলত থাকিব 14 ওপৰত কি হ'ব 9 4 13 4 4 is equal to x 2 2 গুণ 4 2 7 গুণ 14 তাৰ মানে x equal to 2/7 হৈ গল তো এনেকে মানবোৰ উলিয়াব লাগিব এনেকা কোৱেশ্চন আহিব পৰীক্ষাত গতিকে প্ৰেক্টিস কৰিব লাগিব আৰু মই আজি কোৱেশ্চন লব দিছিলো বাৰু এতিয়া এটা মই দিও কৰিবলে এটো হোমৱৰ্ক হ'ব 11 নম্বৰ কোৱেশ্চন 7 1/2 minus 2 1/4 plus 1 1/4 minus 1/2 1 1/2 minus 1/3 minus 1/6 এই কোৱেশ্চনটো আনসাৰটো মোক কৈ দিবা এটো আনসাৰ হ'ব 4 1/2 আৰু এটো উলাব লাগিব কেনেকে কৰিছা মোক টেলিগ্ৰামত হেতু দেখাবা আৰু এটা ফ্ৰেকশনৰ কোৱেশ্চন আহিব এনেকা কোৱেশ্চন দেখিছা এক্সামত হলো এতিয়া মই এটা কৰি দিম 5 আছে ওপৰত 1 plus 1/3 plus 1/2 plus 1/4 এনেকে যেতিয়া এটা কোৱেশ্চন কৰিব দিয়ে তেতিয়া আমাৰ এনেকা লাগে আমি কোৰ পৰা কৰিম ঠিক আছে প্ৰথম হেতু কথা জানিব লাগিব আমি কোনখিনি পৰা স্টাৰ্ট কৰিম 4 পা এটো বিয়োগ কৰিব লাগে এই পাৰ্টটো আমি ভাঙিব পাৰিব লাগিব নহয় এক নম্বৰৰ কাৰণে ইমানখিনি সময় হয় নে নহয় তো কোনখিনিৰ পৰা আমি কৰিব লাগিব প্ৰথম আমি কি কৰিম এই পাৰ্টটো চাম একদম তলপা যাম এই পাৰ্টটো কি আছে
2 plus 1/4 তাৰ মানে 4 টো যদি এলসিয়াম ললো এক 4 ইয়াত লত একটা আছে বুলি ধৰি ললো 1 4 গুণ 4 4 2 গুণ 8 4 1 গুণ 4 1 1 গুণ 1 তাৰ মানে 9/4 পাই গলো এতিয়া আমি ইয়ালে আহিম 9/4 টো পাই গলো নহয় এতিয়া আমি আনসাৰ কৰিবলৈ আহিম প্ৰথমতে এটা আমি কিনাৰতে উলিয়াই ললো 4 minus ওপৰত আছে 5 1 plus 1/3 plus 1 এইটো আমি পাই গলো কিমান 9/4 এতিয়া এই এক হৰণ চিন নহয় জানো এইটো 1 আছে তো মানে এইটোৱে এইটো হৰণ কৰিছো 1 divided by 9/4 এতিয়া যদি এই হৰণটো আমি পূৰণ কৰো মানে 1/9/4 আছে এইটো যদি ভাঙো 1 যদি ইনটু কৰো তেতিয়া কি হ'ব 4 টো ওপৰলৈ যাব 4/9 হ'ব ওকে এটা কি হ'ব এটো 4 minus 5/1 plus 1/3 plus কিমান হ'ব এই 4 টো ওপৰলৈ গুছি গল 9 টো তললৈ গুছি আহিলে 4 গুণ 4 তলত 9 মানে 4/9 হৈ গল এই গুটে বস্তুটোৰ মান 4/9 হৈ গল ওকে তেনেকে স্টেপ বাই স্টেপ ভাঙি আহিব লাগিব নহলে কোনখিনি ভুল হ'ব ধৰিব নোৱাৰিবা এইখিনি পাই গলোহি তাৰ পাছত সমান চিন ইয়াৰ পিছত এইখিনিত দেই 4 minus ওপৰত আছে 5 তলত আছে 1 plus এইটো 1 plus 1 এইটো কি হ'ব 3 plus 4/9 যদি যোগ কৰো তিনি তলত একটা আছে বুলি ধৰি ল 9 আৰু 1 ৰ এলসিয়াম টো কি হ'ব 9 হ'ব 1 9 গুণ 9 9 3 গুণ 27 যোগ 9 1 গুণ 9 1 4 গুণ 4 তাৰ মানে কিমান হ'ব 28 29 30 31 31/9 ডাইৰেক্ট পাতি দিও 31/9 আকৌ সেম থিং 1 এটো আছে তাৰ মানে উল্টা হৈ যাব 9/31 4 minus 5/1 plus 9/31 হৈ গল ওকে তাৰ পাছত 4 minus 5 এইটোত কৰিব লাগিব 31 আৰু 1 ৰ এলসিয়াম টো কিমান হ'ব 31 তো 31 plus 9 40 ওকে তাৰ পাছত এতিয়া কত কৰিম এতিয়া ওপৰত কৰো 4 minus 5 কি আছে 5/40/31 আছে এতিয়া যদি 5 ইনটু কৰি দিও 31/40 হৈ যাব 4 minus 5 into 31/40 এতিয়া কি হ'ব 5 8 গুণ 40 ওকে তাৰ মানে 4 minus 31/8 হৈ গল তাৰ পাছত 8 টো আমি এলসিয়াম লৈ ললো 1 8 গুণ 8 8 4 গুণ 32 বিয়োগ 1 8 গুণ 8 31 তাৰ মানে 1/8 আনসাৰটো হ'ব হেতু এই কোৱেশ্চনটো একচুয়ালি টান নহয় অকল যোগ আৰু হৰণ পূৰণতে আছে কিন্তু দেখিবলে স্টেপ বাই স্টেপ কৈ দিয়া কাৰণে একদম টান নিচিনা লাগিছে কিন্তু অকলৱে টান নহয় দেখিটো গম পাইছা অকল ইয়াত আছে যোগ বিয়োগটো নাই যোগ পূৰণ আৰু হৰণ সো আৰু এটা কোৱেশ্চন আছে হেতু কোৱেশ্চন মই হোমৱৰ্ক দিছো এটো কৰিবা 13 কোৱেশ্চন if 2x/1 plus 1/1 plus x/1 minus x equal to 1 হয় তেতিয়া হলে x ৰ মান কিমান এই কোৱেশ্চনটো কৰিবা ঠিক আছে অকল এলসিয়াম লব লাগে তাৰ পাছত আৰু হৰণটো পূৰণ কৰিব লাগে হিমানটোৱে খালি x টো দেখিবিনি এটা বহুতে ভয় খাই যাব নোৱাৰো আৰু এনেকে ভাবিব কিন্তু যি কৰিবলৈ চেষ্টা কৰিব আৰু এনসাৰ ওলাব মানে বহুত ভাল হ'ব হেতু মই কৰাইও দিম বাৰু পিছত এটো মই দি থৈছো দেই এতিয়া হোমৱৰ্ক কৰিবলৈ আৰু এটা কোৱেশ্চন দিও 14 3/8 of 168 into 15 divided by 5 plus p equal to 549 divided by 9 plus 235 okay তো ইয়াত p ৰ মান কিমান একদম বদমাছৰ ৰুল ইউজ হ'ব বেলেগ একো কথা নাই p ৰ মানটো উলিয়াব লাগে তো হেতু কৰিবা এটো এটা হোমৱৰ্ক তাৰ পাছতে আৰু এটা দিছো এটা ইয়া মই কৰাই দিম লাষ্ট কোৱেশ্চন দিছো 998 2/17 plus 998 3/17 plus 998
5/17 plus 998 8/17 plus 998 16/17 is কিমান হ'ব যেতিয়া এটা কোৱেশ্চন এনেকে দিয়ে তেতিয়া ভয় লাগে নাই যে ইমানখিনি কেনেকে ভাঙিম কেনেকে যোগ কৰিম কিন্তু এই 998 কেটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 998 into 5 প্ৰথমতে লৈ ললো আৰু তাৰ লগত এই গুটে ভগ্নাংশ কিটা যোগ কৰি দিলো 998 টো আমি সবৰ পৰা লৈ আহিলোই তো ভগ্নাংশ কি থাকিলে 2/17 plus 3/17 plus 5/17 plus 8/17 plus 16/17 ওকে তো এটো পূৰণ কৰিবা প্লাস এই ভগ্নাংশটো যোগ কৰিবা তো গুটেখিনি যেহেতু 17 আছে 17 টো কমন লৈ ললো হৈ গল এলসিএম বেলেগকে লবই নালাগে 17 আৰু উপৰকিটা ডাইৰেক্ট যোগ কৰি দিলে হৈ গল ওকে 5 10 18 34 ওকে আৰু এফালে কিমান থাকিলে 8 5 গুণ 40 শূন্য কৰিলে 4 9 4 তো 4990 প্লাস 2 17 গুণ 34 এফালে 499 প্লাস 2 4992 আনসার হৈ গল ঠিক আছে দেখাত বহুত টান কিন্তু সিম্পলিফিকেশন হেতুকে কয় যেটো মানে এনেকে কিবা এটা তৰিকা লগাই সলভ কৰিব পাৰি ঠিক আছে এনেকা কোৱেশ্চন আৰু এটা দি দিও এটো হোমৱৰ্ক থাকিব আৰু আজি ক্লাছৰ লাষ্ট কোৱেশ্চন 999 1/7 plus 999 2/7 999 3/7 999 4/7 999 5/7 plus 999 6/7 এটো আনসাৰটো কৰি দিবা তো এখিনি থাকিলে আজি কোৱেশ্চন মানখিনি হৈ যাব ডেসিমেল আৰু ফ্ৰেকশনৰ যদি এখিনি কোৱেশ্চন কৰিব পাৰা তেতিয়া হলে মই যিখিনি কোৱেশ্চন কৰিব দিম মোসত আৰএস আগৰৱাল আছে আৰু এসএসসি ৰ যিখিনি যিখন মানে কিৰণ পাবলিকেশনৰ মেথছৰ কিতাপ যেহেতু বহুত ভলিউম মানে বহুত ডাঙৰ কিতাপ তাতে বহুত বেছি মানে কোৱেশ্চন আছে বহুত কোৱেশ্চন প্ৰেক্টিস আছে তো হেখিনি মই দি দিম তাৰ পাছত পঢ়াব লাগিব স্কয়াৰ এন্ড ৰুট হেখিনি পঢ়াব লাগিব আৰু সিম্পলিফিকেশনৰ কোৱেশ্চন এনেকৈ প্ৰেক্টিস কৰিব লাগিব আৰু আজি দিয়া গুটেই কোৱেশ্চনখিনি আগত এক্সামত আহা হয় সো এইখিনি যদি টান কোৱেশ্চন এবু নাহে এনেকৈ যদি ভাবা নহয় মানে নম্বৰ গল আৰু সো যিমান টান হলেও সলভ কৰিবলৈ চেষ্টা কৰিবা যোনখিনি নোৱাৰা হেখিনি কমেন্ট কৰি দিবা তো আজিলৈ ভিডিওটো ইমানে থ্যাংক ইউ